নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাইছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল চাকৰি সন্ধান সো আজিৰ এই ভিডিঅ'টোত কিহৰ ওপৰত আলোচনা কৰিম হয়তো আপোনালোকে ইতিমধ্যে গমে পাইছে থাম্বনেইলখন দেখিয়ে হয় আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছএছসি জিডিৰ মেডিকেল টেষ্টত যেহেতু 100 জনকৈ মাতিব এইবাৰ মানে পাৰ ডে এটা চেণ্টাৰত ঠিক আছে এই 100 জনৰ ভিতৰত কিমান জন ক্যান্ডিডেট ফিট হ'ব এদিনত লগতে অলপ জাস্ট আলোচনা কৰিম ডিএমই আৰু আৰ্মিৰ বিষয়ে ঠিক আছে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়াহে আপোনালোকে এই কথাখিনি ভালকৈ জানিব পাৰিব যিখন মানে ডিপাৰ্টমেণ্টলি ভাবে নোটিছ আহিছিলে সেই নোটিছখনত উল্লেখ আছে যে পাৰ ডে মানে এটা চেণ্টাৰত 100 জনকৈ ক্যান্ডিডেট মাতিব ঠিক আছে এইটো কথা উল্লেখ আছিল আৰু লগতে প্ৰত্যেকটো চেণ্টাৰতে 3 জনৰ পৰা 4 জনকৈ ডক্টৰ থাকিব আৰু ডিএমই বৰ্তু বেলেগ আৰএমই বৰ্তু বেলেগ এইটো কথা আমি সকলোৱে জানো ঠিক আছে ডিএমইৰ পিছত আমাক আৰএমইত মানে পঠাই দিব যে এইজন ক্যান্ডিডেট আৰএমই পালে তাৰপিছত আৰএমই বৰ্তু আমাক চেক কৰিব মানে কি ধৰণৰ প্ৰবলেম আছিল সেই পইণ্টটো চেক কৰিব আমাক আৰু প্ৰত্যেকটো ডক্টৰে ধৰিলো গ্ৰুপ সিস্টেমত আমাক মেডিকেল কৰিব ধৰিলো এজন ডক্টৰে 20 জন ললে বা 25 জন ললে এনেকুৱা ধৰণৰ কৰিব আৰু এটা কথা আপোনালোক ইয়াতে কম যে মই ডিএমইৰ ফালৰ পৰা যেতিয়া আমাৰ ডিটেইল মেডিকেল এক্সামিনেশন হ'ব তেতিয়া আমাক কি কৰিব কিছুমান সৰুহাৰা পইণ্টৰ ভিতৰতে আমাক কি কৰিব আৰএমই দি দিব তেতিয়া আমি ভয় খাব নালাগে কাৰণ এই কথাটো এই কাৰণে কৈছো মই ধৰিলো যদি আমাক 20 জনকৈ গ্ৰুপ বনায় এটা ডক্টৰে যদি 20 জনকৈ লয় তেতিয়া হলে সেই 20 জনৰ ভিতৰত মানে তেও এটা মানে পাৱাৰ থাকে যে এই 20 জনৰ গ্ৰুপৰ ভিতৰত 10 জনক মানে তেও ফিট কৰিব পাৰে আৰু 10 জনক ধৰিলো আৰ্মি দিব পাৰে মানে আনফিট কৰিব পাৰে এনেকৈ তেওঁলোকৰ পাৱাৰ থাকে আৰু এমএইচৰ ফালৰ পৰা এইটো কথা উল্লেখ আছে যে ধৰিলো ইমান ক্যান্ডিডেটক তেও আনফিট কৰিব নোৱাৰে মানে ফিট কৰাবও লাগিব এইটোৱে কথা এই কাৰণে কৈছো যদি আপোনালোকে সৰু হাৰা পইণ্টৰ ভিতৰত যদি আৰএমই পায় তেতিয়া হলে ভয় খাব নালাগে মানে তেও মানে ডিএমই ডক্টৰজনে মানে নিজে লট লব নিবিচাৰে কাৰণ আৰএমই বৰ্ডো ইতিমধ্যে আছে মানে তেওঁলোকে ধৰিলো এনে বহি থাকিব নেকি সেই কাৰণে মানে তেওঁলোকক মানে অলপ প্ৰেছাৰটো দি দিয়ে ধৰিলো সৰু হাৰা পইণ্ট পাই দিল তেতিয়া লগতে আৰএমই লিখি দিল এনেকুৱা ধৰণৰ কৰে সেই কাৰণে মই কৈছো 10 জনৰ ধৰিলো 20 জনৰ ভিতৰত কমসে কম তেওঁলোকে 7 জন বা 10 জন ফিট কৰাব বা 12 জন ফিট কৰাব 15 জন ফিট কৰাব 5 জন হলেও বা 7 জন 8 জন হলেও তেওঁলোকে মানে আৰএমই দিব এইটো একদম 100% আপোনালোকে চাব আৰু যিসকলে আগতে মেডিকেল টেষ্ট দি পাইছে তেওঁলোকে জানে এনেকৈ যদি গ্ৰুপ সিস্টেম যদি মেডিকেল কৰে তেতিয়া হলে মানে 50% ক্যান্ডিডেট ডিএমই ফিট হ'ব মানে গ্ৰাউন্ড ফিট হ'ব আৰু 50% ক্যান্ডিডেট আৰএমই মানে আৰএমই পাই যায় মানে ঠিক আছে তেতিয়া আমি কি কৰিব লাগে আৰএমই বৰ্ডে আমাক ভালকৈ চাব মানে কি কৰিব এক্সট্ৰা কৰিব কিছুমান ৰিপৰ্ট অনুযায়ী মানে আমাক তেওঁলোকে ফাইনালি এনাউন্স কৰি দে ক্যান্ডিডেট আনফিট বা ফিট আছে এনেকুৱা ধৰণৰ আৰএমই বৰ্ডে মানে জনাই দিয়ে এইটোৱে কথা সেই কাৰণে আপোনালোকে এইটো ইমান চিন্তা কৰিব নালাগে যে মই কি কয় গ্ৰাউন্ড ফিট হ'ব নোৱাৰলো বাছত মই আনফিট হৈ যাম নেকি এনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই বহু ক্যান্ডিডেটে আৰএমইতেও ফিট হৈ যায় যেতিয়া ডিএমইৰ ডক্টৰ এজনে 20 জন ক্যান্ডিডেট লব সেই 20 জন ক্যান্ডিডেটৰ ভিতৰত যিমানে বেয়া ক্যান্ডিডেট নাথাকক কিয় তেতিয়াও তেওঁলোকে ফিট কৰাবই লাগিব ক্যান্ডিডেটক 30% বা 50% হলেও ক্যান্ডিডেট ফিট কৰাবই লাগিব আৰু সেই গ্ৰুপটোৰ ভিতৰত 20 জন গ্ৰুপৰ ভিতৰত যেমানে ফিট ক্যান্ডিডেট নাথাকক তেওঁলোকে মানে কি আৰএমই দিব আনফিট কৰাবই যেমানে ফিট ক্যান্ডিডেট নাথাকক 20 জন গ্ৰুপৰ ভিতৰত তেতিয়াও তেওঁলোকে আনফিট কৰাব সেই কাৰণে মই কৈছো আপোনালোক লাক থাকিব লাগিব মেডিকেলত মানে সেই দিনটো আপোনালোক কিমান লাক দিয়ে এইটোৱে কথা ঠিক আছে আপোনালোকে ইমান টেনচন লব নালাগে যদিও বা আৰএমই দি দিয়ে তেতিয়া আপোনালোকে আৰএমই ফিট হৈ যাব ইমান টেনচন লবলগীয়া নাই মই কলো আপোনালোকক যদিও বা আপোনালোকৰ গ্ৰুপটো যিমানে ফিট ক্যান্ডিডেট নাথাকক মানে হেভি ক্যান্ডিডেট নাথাকক সেই গ্ৰুপটোৰ পৰা আনফিট কৰাব এইটোৱে মানে ডক্টৰ ডিএমইৰ ডক্টৰৰ নিয়ম ৰুলছ মানে যে আমি গ্ৰাউন্ড ফিট কৰাবই লাগিব ক্যান্ডিডেটক 30% বা 50% আৰু আৰএমইও দিব লাগিব আনফিট কৰাবও লাগিব আমি ডিএমইত 30% বা 50% আনফিট কৰাব লাগিব যিসকলে আগতে মেডিকেল টেষ্ট দি পাইছে তেওঁলোকে এই কথাটো জানে বা তেওঁলোকে নিজ চকুৰে দেখিছে কিমান ক্যান্ডিডেট ফিট হয় মানে এটা গ্ৰুপৰ পৰা এনেকুৱা ধৰণৰ কথাখিনি মই আপোনালোক বুজাবলৈ চেষ্টা কৰিছো সেই কাৰণে আপোনালোকে যেতিয়াই আৰএমই তেওঁলোকে দি দিয়ে তেতিয়া আৰএমইৰ কাৰণে এপ্লাই কৰি দিয়ক প্ৰসেছখিনি কৰক কিছুমান সৰু সৰু পইণ্টৰ ভিতৰতে আৰএমই দি দিয়ে তেওঁলোকে ফিট হৈ যাব তাত একো ধৰণৰ প্ৰবলেম নাই দুই এজন ভিউৱাৰ্ছে মানে মোক এই বিষয়ক লৈ কমেন্ট কৰি আছিল দাদা আমাৰ যেহেতু মেডিকেলত 100 জনকৈ ক্যান্ডিডেট মাতিছে আৰু 100 জনৰ ভিতৰত কিমান জনকৈ ফিট হ'ব এনেকুৱা ধৰণৰ কমেন্ট কৰি আছিল সেই কাৰণে মই বিশেষকৈ আজিৰ এই ভিডিওটো বনোৱা উদ্দেশ্য আৰু আপোনালোকৰ মেডিকেল টেষ্ট কেতিয়া আছে লগতে ডিএমই চেণ্টাৰ ক'ত পৰিছে এইটো জনাবলৈ একদম নাপাহৰিব কমেন্ট বক্সত গৈ লগতে
যদি আপোনালোকৰ মেডিকেল সম্পৰ্কে কিবা ডাউট আছে সুধিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে সুধিব পাৰে নিশ্চয় আপোনালোক মই কমেণ্টত ৰিপ্লাই কৰিম ঠিক আছে আজিৰ ভিডিঅ'টো এইখিনি আছিল বিশেষকৈ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম এটা লাইক কৰি দিব আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব ধন্যবাদ